নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 ক্ষেত্ৰত যে 26,500টা ভেকেঞ্চি আছে, তাৰ আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, তাৰ ওপৰত এটা বিগ আপডেট আহিছে। চ' আপডেটটো কি হয় বা কেতিয়াৰ পৰা ভেকেঞ্চিসমূহ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এতিয়া এই ভিডিঅ'টো আপোনালোকে গম পাব যে ADR 3.0 যে 26,500টা ভেকেঞ্চি আহিবলগীয়া আছে, তাৰ আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা ভেকেঞ্চিসমূহ এজ ক্ৰাইটেৰিয়া কি লাগিব বা কোৱালিফিকেশ্যন কি লাগিব, এইখিনি কথা আপোনালোকে গম পাব পাৰিব। লগতে আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, একজেক্ট ডেট সম্পৰ্কে আপোনালোকে গম পাই যাব পাৰিব। ইয়াত দেখিব যে ADR 2026 when Assam Direct Recruitment ADR 3.0 ভেকেঞ্চি এনাউন্স, মানে ADR 3.0 যিখিনি ভেকেঞ্চি আছে কেতিয়া আপোনালোকৰ এনাউন্সখিনি কৰা হ'ব। আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে নিশ্চয় গম পায় অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত। চ' আপোনালোকে এই প্ৰচেছখিনি কথা আপোনালোকে এই ভিডিঅ'টোকে গম পাব পাৰিব। আৰু যদি আপোনালোকে ADR কাৰণে এক্সাম দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা ADR 3.0 কাৰণে কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো ডিটেইলছত জনোৱাৰ আগত দুটা কথা মই পোনপ্ৰথমে জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে। এই কোৰ্চটোতে আপোনালোকে সকলোখিনি এভেইলেবল পাব। এই কোৰ্চটো পঢ়িলে আপোনালোকৰ বাবে এনাফ হ'ব। আৰু ছেকেণ্ড যিটো কথা হয়, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটোৰ যে আপোনালোকে বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে, আপোনালোকৰ সুবিধা হোৱাকৈ। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' আপোনালোকে সোনকালে গৈ এই কোৰ্চটো বাই কৰি ল'ব পাৰে। এতিয়া বাই কেনেকৈ কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আৰু ডেছক্ৰিপশ্যনটো পাব আৰু স্ক্ৰীনতো দেখিব পাৰিছে। এই নাম্বাৰটো যাতে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে, নাইবা কল কৰিলেও হ'ল। হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ গ'ল। চ' হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক বাই কৰা প্ৰচেছ সম্পৰ্কে সকলোখিনি কথা বুজাই দিয়া হ'ব। চ' এতিয়ালৈ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি কি লাভ কৰিব পাৰিব, ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে দেখিব পাৰিছে। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ ইয়াত লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, ফৰ এক্সাম্পল ইংলিছৰ 10-15টা টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়াতো কি কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, অল ছাবজেক্ট পাব। মানে কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, কোনো আপোনালোকে বেলেগ পঢ়িবলগীয়া কথা নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে এনাফ হ'ব বা চাফিচিয়েণ্ট হ'ব। চ' দেখিব পাৰিছে। তাৰপিছত যে কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটোত আপোনালোকে প্ৰায় মক টেষ্টৰ কাৰণে বহুকেইখন মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ উপলব্ধ পাই যাব। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হ'ল ন, সেই এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰ মানে প্ৰিভিয়াছ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনি লাভ কৰিব, PYQ লগত আপোনালোকে এনচাৰ চিটো লাভ কৰিব পাৰিব। চ' সকলোখিনি আপোনালোকে কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। চ' আপোনালোকে বেলেগ কোনো ক'তো যাবলগীয়া কথা নাই, মক টেষ্টৰ কাৰণে ক'তো যাব নালাগে, PYQ কাৰণে ক'তো যাব নালাগে, আৰু পঢ়াৰ কাৰণে আপোনালোকে ক'তো যাব নালাগে। সকলোখিনি কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকে পাই যাব। চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278। জাষ্ট হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি কণ্টেণ্ট বা সকলোখিনি ষ্টাডি মেটেৰিয়েল এই কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাই যাব। আৰু এই কোৰ্চটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো যে ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে, যাতে আপোনালোকে সোনকালে বাই কৰি ল'ব পাৰে। তাৰ বাবে 50% এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে অফাৰ লাভ কৰিব পাৰিব। 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। যদি আপোনালোকে প্ৰিপেৰেশ্যনসমূহ এক্সাম দিম বুলি ভাবিছে, চ' প্ৰিপেৰেশ্যনসমূহ এতিয়াৰ পৰাই কৰিব হ'ল, কিয়নো আপোনালোকৰ ইমান সময় বেছি দিনো নাই বা ইমান সময় কোনো কমো নাই, কাৰণ সময় আপোনালোকৰ বাবে সমাগত হয়। আপোনালোকে নিশ্চয় গম পায়, CM ছাৰে ক'লেই যে আপোনালোকৰ ADR তৃতীয় সংস্কৰণ আহিবলৈ অতি সোনকালে গৈ আছে। চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আপোনালোকক মই ভিডিঅ'টো আৰম্ভতে জনাইছোঁ যে ADR 3.0 ক্ষেত্ৰত কেতিয়াৰ পৰা ভেকেঞ্চিসমূহ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে, বা মই তাৰ পৰা এটা বিগ আপডেট আছে বুলি কৈছোঁ, বা কেতিয়াৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব পাৰে, তাৰ সম্পৰ্কে আপোনালোকক জনাম বুলি কৈছিলোঁ। লগতে এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন সম্পৰ্কে মই আপোনালোকক জনাই দিম বুলি কৈছিলোঁ। চ' মই আপোনালোকক সকলোখিনি কথা জনাই দিয়া হ'ব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। মই কমপ্লিট আপোনালোকক ডিটেইলছটো জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এই ভেকেঞ্চিখিনি অভাৰভিউটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, তাৰপিছত মই সকলোখিনি কথা জনাই আছোঁ। আপোনালোকে নিশ্চয় গম পায়, ADR মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। বিশেষকৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত গ্ৰেড 3 লেভেলৰ এক্সাম পাতে আৰু গ্ৰেড 4 লেভেলৰ এক্সাম পাতে। আৰু গ্ৰেড 3 ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 থাকে। গ্ৰেড 3 আপোনালোকৰ
10 আপোনালোকৰ 10 পাছৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ড্ৰাইভাৰ লেভেলৰ থাকে আৰু বাকী 12 পাছৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 3 লেভেলৰ দেখিবলৈ পাব, লগতে ডিগ্ৰী লেভেলো দেখিবলৈ পাব আৰু বাকী গ্ৰেড 4 ক্ষেত্ৰত 10 পাছ আৰু 8 পাছৰ থাকে। চ' ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে এডিআৰই এক্সাম দিম বুলি ভাবিছে তেন্তে যদি আপোনালোকে মিনিমাম 8 পাছ কৰিছে তেতিয়াৰ পৰাই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু মেক্সিমামটো কোনো উল্লেখ নাই, যিহেতু গ্ৰেড 3 ক্ষেত্ৰত কোনো মেক্সিমামৰ কথা উল্লেখ কৰা নাথাকে। চ' মিনিমাম 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু মেক্সিমামটো ইয়াত উল্লেখ নাথাকে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় আৰু এডিআৰই ক্ষেত্ৰত যে ক'ব যাওঁ এডিআৰই এক্সামসমূহ 2022 বৰ্ষত পাতিছিলে, তাৰপিছত নেক্সট আপোনালোকৰ আপোনালোকৰ পাতিলে যিখিনি আপোনালোকৰ এপইণ্টমেণ্টসমূহ অলৰেডি জানুৱাৰী মাহত দি গ'ল। চ' এতিয়া এডিআৰই যিটো তৃতীয় সংস্কৰণ হয় সেইটো আপোনালোকৰ আহিবলৈ গৈ আছে অতি সোনকালে। আপোনালোকে নিশ্চয় গম পায় CM ছাৰে আপডেটসমূহ দিছে যে অতি সোনকালে এডিআৰই 3.0 কৰিবলৈ গৈ আছে আৰু যাৰ যিটো এক্সাম হয় এক্সামটো আপোনালোকৰ ইলেকশ্যনৰ পাছত হ'ব। সেইটো কথা CM ছাৰে ঘোষণা কৰিছে যে ইয়াৰ যিটো বাকী প্ৰচেছখিনি এক্সামৰ ইলেকশ্যনৰ পাছত হ'ব বুলি কৈছে, কিন্তু আপোনালোকৰ এডিআৰই 3.0 অতি সোনকালে আপোনালোকৰ আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ আপোনালোকে যে বহি থাকে ঘৰত তেন্তে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰিব। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে যিটো প্ৰপাৰ আপোনালোকে গাইডেঞ্চ লাগিব, প্ৰপাৰ গাইডেঞ্চ আপোনালোকে কেনেকুৱা ধৰণৰ হ'ব, আপোনালোকে যিখিনি চিলেবাছখন A to Z আপোনালোকে চিলেবাছৰ ছাবজেক্টখিনি চাব লাগিব, ছাবজেক্টখিনিৰ পিছত A to Z আপোনালোকে টপিক পঢ়িব লাগিব, টপিকৰ আণ্ডাৰ যিখিনি ছাব টপিক আছে সেইখিনি চাব লাগিব, ছাব টপিকৰ পিছত আপোনালোকৰ যিখিনি ছাব টপিকৰ আণ্ডাৰত আৰু কিছুমান সৰু সুৰা ছাব টপিক থাকে সেইখিনি চাব লাগিব। সেই সকলোখিনি আপোনালোকে চাই মেলি আপোনালোকৰ যিখিনি PYQ আছে সেইখিনি ষ্টাডি কৰিব লাগিব। সেইখিনি ষ্টাডি কৰি আপোনালোকে নিজে বিচাৰিব লাগিব যে PYQৰ পৰা কোনখিনি কুৱেশ্যন আহিছে আপোনালোকৰ সেইখিনি টপিকৰ আণ্ডাৰত। আপোনালোকে সেই টপিকৰ আণ্ডাৰত কেনেকুৱা ধৰণৰ কনচেপ্ট আৰু সেই টপিকৰ আণ্ডাৰত যিখিনি চেপ্টাৰ থাকে সেই চেপ্টাৰখিনি পঢ়িব লাগিব, সেই চেপ্টাৰৰ পৰা কনচেপ্টখিনি বুজিব লাগিব, বুজি পেলাই চাব লাগিব যে ফৰ এক্সাম্পল ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী পাৰ্টৰ যিখিনি এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা কোনখিনি কুৱেশ্যন আছে, এনচিয়েণ্ট হিষ্ট্ৰী আকৌ ছাব টপিকৰ পৰা কোনখিনি কুৱেশ্যন আহিব পাৰে সেইখিনি আপোনালোকে নিজে পঢ়িব লাগিব। তেনেকৈ পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই সকলোখিনি টপিক বা সকলোখিনি ছাব টপিক বা সকলোখিনি কনচেপ্ট বা চেপ্টাৰ ৱাইজ কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' সেই কোৰ্চটো যদি পঢ়ে বাই কৰি লৈ তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, কাৰণ সেই কোৰ্চটোতে আপোনালোকে একদম A to Z এনালাইচিছৰ পৰা আদি কৰি একদম সকলোখিনি আপোনালোকে সেই কোৰ্চটো আণ্ডাৰতে উপলব্ধ পাই যাব। চ' কোৰ্চটো যদি পঢ়ে তেন্তে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি আমাৰ সেই কোৰ্চটো আণ্ডাৰতে উপলব্ধ পাই যাব। চ' কোৰ্চটো যদি বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9181267278, জাষ্ট হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু বৰ্তমান আপোনালোকৰ কোৰ্চটো 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰক যাতে আপোনালোকে অফাৰটো নেহেৰুৱাব পৰাকৈ, মানে হেৰাই নাযায়, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক আৰু এই কোৰ্চটো যদি পঢ়ে ভালদৰে যদি পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো এই কোৰ্চটোত A to Z আপোনালোকৰ কনচেপ্ট ৱাইজৰ পৰা আদি কৰি সকলোখিনি এনালাইচিছৰ পৰা আদি কৰি কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি বুজাই পেলাই প্ৰস্তুত কৰা হৈছে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক এপ্লাই ডেটৰ সম্পৰ্কে জনালোঁ যে এপ্লাই ডেটসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। চ' আৰু এক্সামসমূহ আপোনালোকে ইলেকশ্যনৰ পাছতে হ'বলৈ গৈ আছে। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়াৰ পৰাই আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত আপোনালোকে প্ৰপাৰ চিলেবাছ পঢ়িব লাগিব, লগতে A to Z এনালাইচিছ এই সকলোখিনি আপোনালোকে পঢ়িব লাগিব, তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এডিআৰই 3.0 ক্ষেত্ৰত। আৰু এডিআৰই 3.0 ক্ষেত্ৰত চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বিশেষকৈ আপোনালোকে নিজবাৰ আপোনালোকৰ এটা নিজৰ এডিআৰইৰ ক্ষেত্ৰত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বাকীখিনি মই আপোনালোক জনাই দিলোঁ। এতিয়াৰ পৰা আপোনালোকে প্ৰপাৰ ষ্টাডি কৰিব লাগিব, প্ৰপাৰ আপোনালোকে A to Z এনালাইচিছ কৰি চিলেবাছ কভাৰ কৰি টপিক কভাৰ কৰি সকলোখিনি পঢ়িলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰপৰা আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটোতে আপোনালোকে A to Z চিলেবাছ কভাৰৰ পৰা আদি কৰি টপিক এনালাইচিছৰ পৰা আদি কৰি মেথছ ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ সকলোখিনি অল ছাবজেক্ট পাই যাব। চ' কোৰ্চটো বাই কৰি পঢ়িব পাৰে আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা আছে। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় আৰু কোৰ্চটোত আপোনালোকৰ যদি বাই কৰি পঢ়ে বেলেগ কোনো বুক নালাগে, বেলেগ কোনো কোৰ্চ নালাগে, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ বাবে ছাফিচিয়েণ্ট হ'ব। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু বাই কৰি পঢ়িলে আপোনালোকৰ নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব।